স্বাগতম জানালো এডুকেশ্যন টিপছলৈ। আজিৰ এইটো ভিডিঅ'তে আলোচনা কৰিম প্ৰফিট এণ্ড লছৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটা কুৱেশ্যন। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এটা আজিৰ প্ৰথমটো কুৱেশ্যন ইয়াৰ দিয়া আছে, এটা বস্তু 80 টকাত কিনি 120 টকাত বিক্ৰী কৰিলে লাভৰ শতকৰা নিৰ্ণয় কৰা। তো ইয়াতে কুৱেশ্যনটোত কি দিয়া আছে, এটা বস্তু 80 টকাৰে কিনি 120 টকাত যদি বিক্ৰী কৰে তেনেহ'লে বস্তুটোত আপোনাৰ কিমান শতাংশ লাভ হ'ব সেইটো উলিয়াব দিছে। তো কেনেকৈ উলিয়াব, তো প্ৰথমে চাওক, আপোনাৰ 80 টকাৰে বস্তু এটা কিনি যদি 120 টকাত যদি বিক্ৰী কৰি দিয়ে বস্তুটো তেনেহ'লে তেওঁৰ প্ৰথমে কিমান টকা লাভ হ'ব। তো 80 টকাৰে কিনি 120 টকাত বিক্ৰী কৰিলে কিমান টকা লাভ হ'ব, 40 টকা লাভ হ'ব। আৰু এই 40 টকাটো দেখুৱাব লাগে তেওঁৰ কিমান শতকৰা লাভ হৈছে সেইটো দেখুৱাব লাগে। তো কেনেকৈ দেখুৱাব, প্ৰথমে কি কৰিব, বস্তুটো তেওঁ কিমান টকাৰে কিনিছিল সেইটো লিখিব। তো বস্তুটো তেওঁ কিমান টকাৰে কিনিছিল, 80 টকাৰে কিনিছিল, তো লিখিব আপোনাৰ 80 টকা। তাৰপিছত কি কৰিব, ওপৰত ৰাখিব, আপোনাৰ লাভ হ'লেও কি কৰিব, ওপৰত ৰাখিব, আৰু লছ হ'লেও কি কৰিব, ওপৰত ৰাখিব। তো ইয়াতে কি হৈ আছে, লাভ হৈ আছে, কিমান টকা লাভ হৈ আছে, 40 টকা লাভ হৈ আছে। তো এই 40 টকাটো ওপৰত ৰাখিব। তাৰপিছত ইয়াতে যিহেতু শতকৰাত নিৰ্ণয় কৰিব লাগে তো ইনটু এটা আপুনি 100 কৰি দিয়ক। 100 কিয়, তাৰমানে পাৰ্চেণ্ট সদায় 100ৰ পৰা হয়, তো সেইকাৰণে কি কৰিব, ইনটু 100 কৰিব। তো এতিয়া আপোনাৰ কাটি দিলেই এনচাৰটো আহি যাব। তো চাওক, আপোনাৰ A0 A0 কাটি আছে আৰু 4 4 কাটি আছে এবাৰকৈ, আৰু 8 কাটিলে কেইবাৰকৈ কাটিব, দুবাৰকৈ কাটিব। তো ইয়াতে আছে 2 আৰু ইয়াতে কি আছে 100 আছে। তো 100ক যদি আমি 2 ডিভাইডেড কৰি দিওঁ তেনেহ'লে কিমান হ'ব, আপোনাৰ 50 হ'ব। তো 50% কি হৈ আছে, লাভ হৈ আছে। তো চাওক, আপোনাৰ 50% ইয়াতে কোনটো অপশ্যনত দিয়া আছে, তো চাওক ইয়াতে অপশ্যন এ নম্বৰত দিয়া আছে, তেনেহ'লে অপশ্যন এ নম্বৰটো কি হ'ব, ৰাইট এনচাৰ হ'ব। তো ইয়াতে যদি লছ হয় কি কৰিব, এই ওপৰত ৰাখিব, তো এইদৰে কৰিব, ইনটু 100 কৰিব যদি শতাংশৰ কথা কয়, তাৰপিছত কাটি দিব, আপোনাৰ এনচাৰটো আহি যাব। তো তাৰপিছত নেক্সট কুৱেশ্যন লৈ যাওঁ। নেক্সট কুৱেশ্যনটো ইয়াতে দিয়া আছে, যদি কিনা মূল্য আৰু বিক্ৰীৰ মূল্যৰ অনুপাত 5:3 হয় তেন্তে লাভ লোকচানৰ শতাংশ নিৰ্ণয় কৰা। তো ইয়াতে কুৱেশ্যনটোত কি দিয়া আছে, ইয়াতে কিনা মূল্য আৰু বিক্ৰীৰ মূল্যৰ কি দিয়া আছে, অনুপাত দিয়া আছে। তো 5 অনুপাত কি হৈ আছে, আপোনাৰ কিনা মূল্য, আৰু বিক্ৰীৰ মূল্যৰ অনুপাত কিমান দিয়া আছে, আপোনাৰ 3 অনুপাত দিয়া আছে। তো ইয়াতে আপোনাৰ লাভ লোকচান কিমান হৈছে সেইটো শতাংশত দেখুৱাব লাগে। তো কেনেকৈ দেখুৱাব, তো প্ৰথমে যদি আপোনাক কোৱা হয় যে বস্তু এটা 5 টকাৰে কিনি 3 টকাত বিক্ৰী কৰি আছে তেনেহ'লে তেওঁৰ কি হ'ব, আপোনাৰ 5 টকাৰে কিনি যদি বস্তু এটা 3 টকাত বিক্ৰী কৰে তেনেহ'লে কি হ'ব, লোকচান হ'ব। কিমান টকা লোকচান হ'ব, আপোনাৰ 2 টকা লোকচান হ'ব। তো ধৰক আপুনি 5 অনুপাতেৰে বস্তু এটা কিনি 3 অনুপাতত কি কৰি আছে, বিক্ৰী কৰি আছে, তেনেহ'লে তেওঁৰ কি হৈ আছে, 2 অনুপাত লোকচান হৈ আছে। তো এই 2 অনুপাতটো দেখুৱাব লাগে তেওঁৰ কিমান শতাংশ লোকচান হৈ আছে সেইটো দেখুৱাব লাগে। তো কেনেকৈ দেখুৱাব, তো প্ৰথমে কি কৰিব, তেওঁ কিমান অনুপাতেৰে বস্তুটো কিনিছিল সেইটো লিখিব। তো কিমান অনুপাতেৰে বস্তুটো কিনিছিল, 5 অনুপাতেৰে বস্তুটো কিনিছিল, আৰু কিমান টকা লোকচান হ'ল সেইটো কি কৰিব, আপোনাৰ ওপৰত ৰাখিব। লাভ হ'লেও কি কৰিব, ওপৰত ৰাখিব, লছ হ'লেও কি কৰিব, আপোনাৰ কিনা মূল্যৰ পৰা কি কৰিব, ওপৰত ৰাখিব। তো ইয়াতে কি হৈ আছে, লছ হৈ আছে, কিমান টকা, 2 টকা লছ হৈ আছে, তো এইদৰে 2 লিখিব। তাৰপিছত ইয়াতে যিহেতু শতাংশৰ কথা কৈছে তো ইনটু আপুনি 100 কৰি দিয়ক, আৰু এতিয়া আপোনাৰ কাটি দিলেই এনচাৰটো আহি যাব। তো চাওক, আপোনাৰ ইয়াতে আছে 2 আৰু ইয়াতে আছে 100। তো 100 ইনটু যদি আপোনাৰ 2 কৰি দিয়া হয় তেনেহ'লে কিমান হ'ব, 200 হ'ব। আৰু এই 200ৰ চাওক, আপোনাৰ তলত ইয়াতে কি আছে, 5 আছে। তো আমি যদি 5 ডিভাইডেড কৰি দিওঁ তেনেহ'লে কিমান হ'ব, আপোনাৰ 5 কাটি আছে এবাৰকৈ, আৰু 20 কাটিলে কেইবাৰ কাটিব, 20 কাটিলে আপোনাৰ 4বাৰকৈ কাটিব, আৰু 0 এটা ইয়াতে বাকী থাকিল। তো ইয়াতে 0 এটা ইয়াতে আহি গ'ল, তেনেহ'লে কি হ'ব, আপোনাৰ 40% কি হ'ব, লোকচান হ'ব। তো চাওক, আপোনাৰ 40% ইয়াতে কোনটো অপশ্যনত দিয়া আছে, অপশ্যন চাওক ইয়াতে AC নম্বৰত দিয়া আছে, তেনেহ'লে অপশ্যন AC নম্বৰটো কি হ'ব, ৰাইট এনচাৰ হ'ব। তো তাৰপিছত নেক্সট কুৱেশ্যন লৈ যাওঁ।
নেক্সট কুৱেশ্যনটো ইয়াত দিয়া আছে 300 টকাৰে কিনি 10% লোকচানত বিক্ৰী কৰিলে বস্তুটোৰ বিক্ৰীৰ মূল্য নিৰ্ণয় কৰা তো ইয়াতে কুৱেশ্যনটোত কি দিয়া আছে 300 টকাৰে বস্তু এটা কিনি যদি 10% লোকচানত বিক্ৰী কৰে তেনেহলে বস্তুটোৰ বিক্ৰীৰ মূল্য কিমান হ'ব সেইটো উলিয়াব দিছে তো কেনেকৈ উলিয়াব তো আপুনিটো কি কৰিব পাৰে এই 300 টকাৰ পৰা যদি আপুনি 10% উলিয়াই পিনে এই 300 টকাৰ পৰা মাইনাস কৰি দিয়ে তেনেহলে কি হ'ব আপোনাৰ এনসাৰটো আহি যাব আৰু আপুনি এনেকৈ কৰিব পাৰে তো বস্তুটোৰ দাম যিমানে নহওক কিয় পাৰ্চেন্টৰ কথা ক'লে বস্তুটোৰ দাম কিমান পাৰ্চেন্ট হ'ব আপোনাৰ 100% হ'ব তো 100% বস্তু এটা যদি আপোনাৰ 10% লোকসানত বিক্ৰী কৰে তেনেহলে তো বস্তুটো আপোনাৰ কিমান পাৰ্চেন্টত বিক্ৰী কৰিব 90% কি কৰিব আপোনাৰ বস্তুটো বিক্ৰী কৰিব আৰু এটা চাওক আপোনাৰ এটা 300 টকাৰ বস্তু এটা 10% লোকসানত বিক্ৰী কৰিলে কিমান পাৰ্চেন্টত বিক্ৰী কৰিব 90% বিক্ৰী কৰিব আৰু এটা বস্তুটো আপোনাৰ কিমান টকাত বিক্ৰী কৰিব সেইটো উলিয়াব দিছে তো কেনেকৈ উলিয়াব তো প্ৰথমে কি কৰিব বস্তুটো কিমান টকাৰে কিনিছিল সেইটো লিখিব তো কিমান টকাৰে কিনিছিল 300 টকাৰে কিনিছিল তো এদৰ লিখিব আপোনাৰ 300 টকা তাৰ পিছত ইনটু দিয়াৰ পিছতে কি কৰিব কিমান পাৰ্চেন্টত বিক্ৰী কৰি আছে 100% বস্তু এটা 10% লোকসানত বিক্ৰী কৰি আছে তেনেহলে কিমান পাৰ্চেন্টত বিক্ৰী কৰি আছে 90% বিক্ৰী কৰি আছে তো এদৰ লিখিব ওপৰত ৰাখিব 90 আৰু তলত কি কৰিব এই পাৰ্চেন্টৰ পৰিৱৰ্তে তলত কি কৰিব ইয়াতে 100 দি দিব আৰু এতিয়া আপোনাক কাটি দিলে কি হ'ব এনসাৰটো আহি যাব তো চাওক আপোনাৰ a0 ৰেদি a0 কাটি আছে আৰু a0 ৰেদি আপোনাৰ a0 কাটি আছে তো ইয়াতে কিমান আছে 30 আছে আৰু ইয়াতে 9 আছে তো এই দুটা পূৰণ কৰিলে কিমান হ'ব 3 ইনটু আপোনাৰ 9 কৰিলে 27 হ'ব আৰু 0 এটা ইয়াতে বাকি থাকিল তো এই 0 টো আপোনাৰ ইয়াতে আহি যাব তেনেহলে বস্তুটো কিমান টকাত বিক্ৰী কৰিব 270 টকাত বিক্ৰী কৰিব তো চাওক আপোনাৰ 270 টকা এটা অপচন এডি নম্বৰত দিয়া আছে তেনেহলে অপচন এডি নম্বৰটো কি হ'ব ৰাইট এনসাৰ হ'ব তো তাৰ পিছত নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনটো ইয়াত দিয়া আছে এটা বস্তু 480 টকাত বিক্ৰী কৰিলে 20% লোকসান হয় সেই বস্তুটো কিমান টকাত বিক্ৰী কৰিলে 30% লাভ হ'ব সেইটো উলিয়াব লাগে তো এনেকুৱা কোৱেশ্চন তো আপুনি ডাইৰেক্টলি কৰিব পাৰে বা আপুনি এনেকৈ কৰিব পাৰে তো প্ৰথমে চাওক আপোনাৰ এটা বস্তু যদি 480 টকাত বিক্ৰী কৰে তেনেহলে তেওঁৰ কি হৈ আছে 20% লোকসান হৈ আছে তো সেই বস্তুটো আপোনাৰ কিমান টকাত বিক্ৰী কৰিলে 30% লাভ হ'ব সেইটো উলিয়াব দিছে তো ইয়াতে চাওক আপোনাৰ বস্তুটো কিমান টকাৰে কিনিছিল সেই দামটো কিন্তু ইয়াতে দিয়া নাই তো প্ৰথম আমি কি কৰিম বস্তুটোৰ আপোনাৰ একচুয়ালি দামটো কিমান আছিল সেই দামটো কি কৰিম আমি আগতে উলিয়াই লম তো প্ৰথমে চাওক আপোনাৰ বস্তুটোৰ দামটো যিমানে নহওক কিয় পাৰ্চেন্টৰ কথা ক'লে বস্তুটোৰ দাম কিমান পাৰ্চেন্ট হ'ব আপোনাৰ 100% হ'ব তো 100%ৰ বস্তু এটা চাওক আপোনাৰ যদি 20% লোকসানত বিক্ৰী কৰে তেনেহলে তেও কিমান শতাংশত বিক্ৰী কৰিব বস্তুটো আপোনাৰ 80% কি কৰি আছে বিক্ৰী কৰি আছে তো প্ৰথমে চাওক আপোনাৰ ইয়াতে বস্তুটো আপোনাৰ কিমান টকাত বিক্ৰী কৰি আছে আপোনাৰ 420 টকাত বিক্ৰী কৰিলে 20% লোকসান হয় তো প্ৰথমে আমি কি কৰিম বস্তুটোৰ আপোনাৰ দামটো কিমান আছিল সেইটো আমি আগতে উলিয়াই লম তো এদৰ লিখিব আপোনাৰ 480 টকা তাৰ পিছত কি কৰিব আপুনি ইনটু দি পিনে কি কৰিব ইয়াতে আপোনাৰ লোকসানত যেটো বিক্ৰী কৰিছে আৰু আগতে বস্তুৰ দামটো কিমান আছিল হেতু উলিয়াম তো প্ৰথমে আমি কি কৰিম এত তলত আমি 80 ৰাখিম আৰু ওপৰত আমি এটা আমি 100 ৰাখিম তো এতিয়া আপোনাৰ কাটি দিলে কি হ'ব বস্তুটোৰ আপোনাৰ দামটো কিমান আছিল দামটো উলিয়াই যাব তো a0 দি আপোনাৰ a0 কাটি আছে 8 এর দি 8 কাটি আছে এবাৰ কৈ আৰু 48 ক কাটিলে কেবাৰ কাটিব আপোনাৰ 6 টাইম কাটিব আৰু 0 এতে বাকি থাকিল a0 টো এতে আহি গল তো এতে কিমান আছে 60 আছে আৰু এতে 10 আছে তো এই দুটা পূৰণ কৰিলে কিমান হ'ব আপোনাৰ 600 হ'ব তো বস্তুৰ দাম কিমান আছিল আপোনাৰ 600 আছিল তো এতিয়া আপুনি 30% উলিয়াই লওক তো তাৰ পিছত চাওক আপোনাৰ এতে যেটো লাভত বিক্ৰী কৰিব 100% এর বস্তু এটা যদি আপোনাৰ 30% লাভত বিক্ৰী কৰে তেনেহলে তো কিমান শতাংশত বিক্ৰী কৰিব 130% কি কৰিব বিক্ৰী কৰিব তো এদৰ লিখিব আপোনাৰ এতে যেটো দেখুৱাব লাগে তো এদৰ লিখিব 600 ইনটু তাৰ পিছত এতে ওপৰত ৰাখিব 130 আৰু তাৰ তলত কি কৰিব 100 ৰাখিব তো এতিয়া আপোনাৰ কাটি দিলে কি হ'ব ডাইৰেক্ট আপোনাৰ এনসাৰটো আহি যাব তো চাওক আপোনাৰ a0 ৰেদি a0 কাটি আছে আৰু a0 ৰেদি আপোনাৰ a0 কাটি আছে তো এতে কিমান আছে 60 আছে আৰু এতে 13 আছে তো এই দুটা পূৰণ কৰিলে কিমান হ'ব 780 হ'ব তো সেই বস্তুটো যদি আপোনাৰ 780 টকাত বিক্ৰী কৰে তেনেহলে কি হ'ব বস্তুটো আপোনাৰ 30% লাভ হ'ব তো এক্সামত আপোনাৰ এনেকৈ কৰাৰ প্ৰয়োজন নাই তো আপুনি ডাইৰেক্টলি কি কৰিব বস্তুৰ দামটো ইয়াতে প্ৰথমে যিমান টকা দিয়া আছে এটো লিখিব ইয়াতে বস্তুৰ
480 টকাত বিক্ৰী কৰিলে 20% লোকচান হয় তো এইদৰে লিখিব আপোনাৰ 480 টকা তাৰপিছত কি কৰিব আপুনি এইদৰে ইনটু দিব তাৰ তলত কি কৰিব আপুনি ইয়াতে 80 ৰাখিব আৰু ওপৰত ৰাখিব ইয়াতে যেটো লাভত বিক্ৰী কৰিব ওপৰত ৰাখিব আপোনাৰ 130 তাৰ মানে কি কৰিব 100% পৰা যদি কি হয় লাভ হয় তেনেহলে প্লাস কৰি পিনে লিখিব আৰু যদি লোকসান হয় কি কৰিব এই 100% পৰা কি কৰিব মাইনাস কৰি পিনে লিখিব তো এতে চাওক আপোনাৰ যেটো প্ৰথমে লোকসান হৈ আছে তো লোকসানটো আপোনাৰ তলত ৰাখিব আৰু লাভ হৈ আছে হে লাভটো কি কৰিব 100 পৰা প্লাস কৰি পিনে এদৰ ওপৰত ৰাখিব আৰু এতে আপোনাৰ কাটি দিলে ডাইৰেক্টলি আপোনাৰ এনসাৰটো আহি যাব তো চাওক আপোনাৰ A0 কাটি আছে আৰু 8 এর দি 8 কাটি আছে এবাৰকৈ আৰু আপোনাৰ 48 কাটিলে এবাৰ কাটিব সবাৰকৈ কাটিব আৰু 0 এটা এতে বাকি থাকিল A0 টো এতে আহি গল তো এতে কিমান আছে আপোনাৰ 60 আছে আৰু এতে 13 আছে তো এই দুটা পূৰণ কৰিলে কিমান হ'ব 780 টকা হ'ব তো আপুনি এক্সামত কি কৰিব এই দৰে কৰিব তো আজিলৈ ইমানেই যদি ভিডিওটো চাই ভালে লাগিল তেন্তে ভিডিওত এটা লাইক কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব